মই এই মুহূৰ্তত উপস্থিত আছো যোৰহাট নগৰৰ মাজমজিয়াৰ দহাবৰা চুকৰ এই গৌৰীয়া এপাৰ্টমেণ্ট। আমি দেখুৱাইছো যিটো এপাৰ্টমেণ্টত যোৱাকালি এগৰাকী যুৱতীৰ আজিৰ পৰা এদিন পূৰ্বে এগৰাকী যুৱতীৰ অম্বেশা শইকীয়া নামৰ এগৰাকী যুৱতীৰ মৃত্যু হৈছিল। আৰু ক'ব লাগিব যে আচলতে এই ফ্লেটত দহাবৰা চুকৰ গৌৰী এপাৰ্টমেণ্টত প্ৰকৃততে ঘটে কি বা সেইদিনা ঘটিছিলে কি জানিব পৰা মতে এই ফ্লেটটোত প্ৰায়ে পাৰ্টি চলে, নিষিদ্ধ ড্ৰাগছ, নাৰী দেহৰ বেহা চলে। আৰু এই অভিযোগ আমাৰ নহয়, এই অভিযোগ এই এপাৰ্টমেণ্টৰ আৱাসীসকলে বাৰম্বাৰ যোৰহাট আৰক্ষীক অভিযোগ দাখিল কৰাৰ পাছতো কিন্তু যোৰহাট আৰক্ষীয়ে ব্যৱস্থা নোলোৱাৰ বাবে এই ঘটনা সংঘটিত হ'বলৈ পালে, য'ত নেকি এগৰাকী যুৱতীৰ মৃত্যু হ'ল। আৰু ক'ব লাগিব যে যিগৰাকী যুৱতীৰ মৃত্যু হ'ল সেই যুৱতীগৰাকী ইয়াত এজন ব্যক্তিয়ে ভাড়া লৈ আছিলে, যুৱকে ভাড়া লৈ আছিলে। এপাৰ্টমেণ্টৰ B2 কোঠাটোত ভাড়া থাকে ঝৰ্ণা গোস্বামী আৰু তেওঁৰ পুত্ৰ অয়ন গোস্বামী। এই অয়ন গোস্বামী বহু এনে অভিযুক্ত ব্যক্তি আছিলে, বহু কেছৰ তেওঁৰ যোৰহাট আৰক্ষীৰ ওচৰত তেওঁৰ কেছ দাখিল কৰা আছে, কিন্তু তাৰ পাছতো যোৰহাট আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰিলে। আৰু সেইদিনাখনো নিশা এই ফ্লেটত B2 এই কোঠাটোত প্ৰায় 10জনকৈ যুৱক যুৱতী আছিলে, পাৰ্টি কৰিছিলে। আৰু পাৰ্টি কৰাৰ শেষত এই যুৱতীগৰাকীক এই ফ্লেটৰ যি এই তলৰ অংশতে আচলতে আমি এটা ভিডিঅ' ফুটেজ দেখুৱাইছো যে সেই ফুটেজটোত এই তলৰ অংশতে তেওঁক আচলতে শুৱাই পেলাই যোৰহাট চিকিৎসা মহাবিদ্যালয় নিবৰ বাবে চেষ্টা কৰিছিলে। আৰু ক'ব লাগিব এইখিনিতে প্ৰশ্ন উঠিছে যে যি আৰিয়ন গোস্বামী হৈছে তৰাজান সোণাৰী গাঁৱৰ নিবাসী আৰু তেওঁৰ মাতৃ ঝৰ্ণা গোস্বামী আৰু আৰিয়ন গোস্বামীয়ে এই ফ্লেটৰ B2 কোঠাত এটা ভাড়া লৈ থাকে। আৰু যি মুহূৰ্তত মাতৃ এই কোঠাত নাথাকে সেই মুহূৰ্ততে আৰিয়ন গোস্বামীয়ে তেওঁৰ বিভিন্ন যুৱক যুৱতীক মাতি আনি বিভিন্ন সময়ত পাৰ্টি কৰাৰ অভিযোগ আছে। আৰু কেৱল পাৰ্টিয়ে নহয়, এই যি B2 ফ্লেটত নাৰী দেহৰ বেহাও চলে বুলি অভিযোগ উত্থাপিত হৈছে। কাৰণ নিষিদ্ধ ড্ৰাগছ, মদ, ভাং খাই এই ফ্লেটতেই তেওঁলোকে শাৰীৰিক তৃপ্তি লাভ কৰাৰ অভিযোগ আছে। কিন্তু তাৰ পাছতো যোৰহাট আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া আচলতে সকলোৰে মুখত এটা ডাঙৰ প্ৰশ্ন হৈ থিয় দিছে যে যোৰহাট আৰক্ষীয়ে কৰিছে কি, যোৰহাট আৰক্ষীয়ে কৰিব কি। বৰ্তমানে কিন্তু যুৱক আৰু যুৱতীগৰাকী আৰিয়ন গোস্বামী আৰু তেওঁৰ লগত থকা এগৰাকী যুৱতী মনালিছা, সেই মুহূৰ্তৰ পৰাই পলাতক আছে আৰু বৰ্তমানো কিন্তু আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। ক'ব লাগিব যে সদৰ থানাৰ পৰা মাত্ৰ 150 মিটাৰ 200 মিটাৰ দূৰত এনে ঘটনা ঘটি থকাৰ পাছতো কিন্তু যোৰহাট আৰক্ষীয়ে নীৰৱতা অৱলম্বন কৰিছে। কাৰণ যোৰহাটত বিভিন্ন সময়ত মদ, ড্ৰাগছৰ কাৰণে বহু যুৱক যুৱতীয়ে প্ৰাণ হেৰুৱাব লগা অৱস্থাত হৈছে। আৰু বহু ক্ষেত্ৰত অভিযোগো উত্থাপিত হৈছে যে যোৰহাট আৰক্ষীয়ে এই নিষিদ্ধ ড্ৰাগছ ব্যৱসায়ীৰ লগত মিতিৰালি কৰি উপঢৌকন লৈ থকাৰো অভিযোগ পূৰ্বে উত্থাপিত হৈছিল। আৰু ক'ব লাগিব যে আমি পুনৰ কৈছো যে এই ফ্লেটত এনে নগৰৰ মাজমজিয়া এটা ফ্লেটত আচলতে এনেদৰে নিশা পাৰ্টি চলে, যুৱক যুৱতীৰ, য'ত ড্ৰাগছ মদৰ আড্ডা বহে, নাৰী দেহৰ বেহা চলে। তাৰ পাছতো কিন্তু যোৰহাট আৰক্ষী ব্যৱস্থা লোৱাৰ পৰা বিৰত থাকে। ক'ব লাগিব যে আমি দেখুৱাইছো, সম্পূৰ্ণ ফ্লেটটো দেখুৱাইছো যে আৰিয়ন গোস্বামী এই ফ্লেটত যেতিয়া বসবাস কৰিছিলে আমি দেখুৱাইছো যে আৰিয়ন গোস্বামীয়ে বহু সময়ত ৰাতি ওলাই যায়, বহু সময়ত নিষিদ্ধ ড্ৰাগছ লোৱাৰ অভিযোগ উত্থাপিত আছে।
আৰু মই সতীৰ্থক এবাৰ মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ, এইখন ৱাল, এই ৱালখনত আচলতে আৰিয়ন গোস্বামীৰ কাৰণে এনেদৰে গ্লাছ লগোৱা হৈছে। আৰু এই যিখন মূল গেট আছে, মূল গেটতো ইয়াত দীঘল দীঘল ৰড ব্যৱহাৰ কৰা হৈছে। আৰু দেখুৱাইছে যে এইটো ফ্লেট, এই ফ্লেটতে আচলতে তলত সেই মৃত যুৱতীগৰাকীক তললৈ লৈ অনা হৈছিল। আৰু লৈ অনাৰ পাছত যুৱতীগৰাকীক চিকিৎসা মহাবিদ্যালয় নিয়াৰ পূৰ্বে তেওঁক আচলতে এনেকে তলত শুওৱা হৈছিল। যিগৰাকী মিত্ৰ অম্বেষা শইকীয়া, গুণগুণ, সেই অম্বেষা শইকীয়াৰ দেহতো বহুত চিন পোৱা গৈছে, বহুতো ঘাঁ পোৱা গৈছে। আচলতে যুৱতীগৰাকী কেনেদৰে মৃত্যু হ'ল সি এতিয়া ডাঙৰ প্ৰশ্ন, কাৰণ যুৱতীগৰাকীৰ দেহত যথেষ্ট আঘাতৰ চিন থকা দেখা গৈছিলে। আৰু এই অম্বেষা শইকীয়াও প্ৰকৃততে ড্ৰাগছৰ লগত তেওঁ জড়িত নেকি, সি এটা ডাঙৰ প্ৰশ্ন হৈছে। তেওঁ যদি জড়িত নহয়, কিয় আচলতে ইয়াত আহিব লগা পৰিস্থিতিৰ সৃষ্টি হ'ল। আৰু দ্বিতীয় কথা হ'ল যে অত্যাধিক ড্ৰাগছকৰণৰ বাবে অম্বেষা শইকীয়াৰ মৃত্যু হ'ল বুলি সকলোৱে সন্দেহ কৰিছে। কিন্তু লগতে মই পুনৰবাৰ কৈছোঁ যে ইয়াত ড্ৰাগছ ভাঙৰ আড্ডা চলাৰ পাছত এই যুৱক যুৱতীসকলৰ মাজত দেহাৰ আদান প্ৰদান হয়। আৰু এই B2 ফ্লেটত বহু এনেকে পাৰ্টি চলাৰ অভিযোগ উত্থাপিত হৈছে এই ফ্লেটৰ আৱাসীসকলে। কিন্তু মই পুনৰবাৰ কৈছো যে যোৰহাট আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলালেও অভিযোগ পোৱাৰ পাছতো যোৰহাট আৰক্ষীয়ে এই ফ্লেটৰ এই আৰিয়ন গোস্বামীৰ ক্ষেত্ৰত ব্যৱস্থা কিয় গ্ৰহণ নকৰিলে, সি এতিয়া যোৰহাটীয়া ৰাইজৰ ডাঙৰ প্ৰশ্ন। আচলতে যোৰহাট আৰক্ষীয়ে শিকিব কেতিয়া, বা যোৰহাট আৰক্ষীয়ে যোৰহাটীয়া জনসাধাৰণক নিৰাপত্তা দিব কেতিয়া, সেইটো এটা ডাঙৰ কথা হৈছে। আমি এই বাতৰি পুনৰ সম্প্ৰচাৰ কৰাৰ অৰ্থ এইটোৱে যে অভিভাৱকসকললৈও এটা প্ৰশ্ন আছে যে অভিভাৱকসকলে নিজৰ সন্তানৰ প্ৰতি চকু দিয়ক। নিজৰ সন্তানে যেতিয়া লাখ টকীয়া মোবাইল হাতত লৈ থাকে, তেতিয়া অভিভাৱক সকলেও প্ৰশ্ন কৰা উচিত যে তুমি এই মোবাইল ক'ৰ পৰা পালা, বা ৰাতি 10 বজাত যেতিয়া ঘৰৰ পৰা ওলাই আহে তেতিয়াও প্ৰশ্ন কৰাৰ প্ৰয়োজন থাকে যে তেওঁ ক'ত যায়, কি কৰে। যদি অভিভাৱকসকল সচেতন নহয়, অভিভাৱকে যদি সন্তানক